প্ৰধানমন্ত্ৰী ডাঙৰীয়া চৰাইদেউ বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিব লাগে। মোদী ডাঙৰীয়াৰ প্ৰচেষ্টা চৰাইদেউৱে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমা আপুনি আমাক দিয়ক। মোদী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ আমি যে আমাৰ জাতিটোক সুৰক্ষিত কৰিবৰ বাবে আপুনি আমাক নতুন নতুন প্ৰকল্প দিয়ক, আমাৰ জাতিটোক আগুৱাই লৈ যাবৰ বাবে সুবিধা দিয়ক। আজি ৰেলপথ, নেশ্যনেল হাইৱে, আজি উৰণ পথ আৰু এতিয়া পানীৰ তলেদি সুৰংগ, আমাৰ জাতিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰা প্ৰত্যেকটো কাম আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত বাস্তৱত ৰূপায়িত হৈছে। আজি এই নামৰূপৰ পবিত্ৰ ভূমি য'ত স্বৰ্গদেউ চাওলুং চুকাফাই আহি প্ৰথমতে বাহৰ পাতি বৰ অসম নিৰ্মাণৰ প্ৰতিজ্ঞা কৰিছিলে, সেই পবিত্ৰ নামৰূপ টিপামৰ ভূমিত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিকাশ আৰু উন্নয়নৰ এক নতুন সপোন আমাক দিবলৈ আহিছে। এয়া আমাৰ জাতিটোৰ বাবে গৌৰৱৰ বিষয়, এয়া অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। মই পুনৰ এবাৰ